আমার ছাত্রছাত্রীসকল আজিৰ ভিডিঅ'ত জনাম মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব 2026 বৰ্ষত যিসকলে মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ ৰিজাল্ট অতি শীঘ্ৰেই ঘোষণা কৰিব কিয়নো সন্মুখত ইলেকশ্যন আহি আছে কিমান তাৰিখে দিব সেইটো আজিৰ ভিডিঅ'ত জনাম সো ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিবা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কিয়নো এই চেনেলটোত যিকোনো ষ্টাৰ বিষয়ক ভিডিঅ'বোৰ আগতীয়াকৈ দিয়া হ'ব যেতিয়া জবৰ আপডেট আহিব তেতিয়া সকলোবোৰ আপডেট দি থাকিম সো এই চেনেলটোৰ লগত জড়িত থাকিবা তাৰিখে অসম বিধানসভা নিৰ্বাচনৰ দিন মেট্ৰিক পৰীক্ষাৰ বিহু আছে সো মানুহবোৰ ইলেকশ্যনৰ কামত বিজি থাকিব তাৰ পিছত বিহুৰ বন্ধ থাকিব সো এবাৰ 9 এপ্ৰিলৰ আগতে ৰিজাল্ট দিব কিমান তাৰিখে দিব সেইটো আজিৰ ভিডিঅ'টোত জনাই দিম সো ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকা বলা দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰা হওক SSLC results 2026 board update boardৰ পৰা কি আপডেট আহিছে সেইটো চাম The SEBA Board of Secondary Education Assam SSLC results 2026 for class 10 are expected to be announced in the first or second week of April. April মাহৰ first অথবা second week of April দিব যেহেতু second week ইলেকশ্যন আছে আৰু বিহু আছে তো second week নিদিয়া দিলে মানে 9 তাৰিখৰ আগত দিব first week দিব আৰু ইয়াৰ কি ডিটেইলস 2026 results update ইয়াৰ results আপডেট দিয়া আছে ৰিলিজ টাইমলাইন এক্সপেক্টেড বাই এপ্ৰিল 8 to 14 এপ্ৰিল মাহৰ 8 অথবা 14 তাৰিখৰ ভিতৰত দিব মাৰ্কিং এন আৰ্লিয়াৰ ৰিলিজ দেন লাষ্ট ইয়াৰ আৰু তাৰ পিছত সব পাসিং ক্ৰাইটেৰিয়া দিয়া আছে ষ্টুডেন্টস মাস্ট সিকিউৰ মিনিমাম অফ 30% মাৰ্কস ইন ইচ সাবজেক্ট টু পাস মানে প্ৰত্যেকটো সাবজেক্টত 30% মাৰ্ক পাব লাগিব অথবা 30 পাব লাগিব তেনেহলে পাস হ'ব আৰু অফিচিয়েল পোৰ্টেলস মানে ৰিজাল্টস কোড চাব পাৰিবা সোনকালে ৰিজাল্টস উইল বি এভেইলেবল অন sebaonline.org তাত গৈ ৰিজাল্ট চেক কৰিব পাৰিবা আৰু দিয়া আছে ওয়েবসাইট কেইটা results assam.nic.in and sf.in তাত গৈ তোমালোকে নিজৰ ৰোল নম্বৰ বহুৱাই ৰিজাল্ট চেক কৰিব পাৰিবা সো ৰিজাল্ট অতি সোনকালে ঘোষণা কৰিব 9 এপ্ৰিলৰ আগতে যিকোনো মুহূৰ্তত ঘোষণা কৰিব সো ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি থাকা এইখিনি আছিল আজিৰ ভিডিঅ'টো সো ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ চেনেলটোৰ লগত জড়িত থাকিবা।